আৰু ব'লক আজি বৰৰ টেঙা খাওঁ। এইকেইদিন ঘৰত মাছ মাংস চলা নাই, বিশেষ এটা কাৰণত জনাম বাৰু কি কাৰণে। আৰু এয়া লৈছোঁ বৰৰ টেঙা বনাই। ব'লকচোন কেনেকৈ বনালোঁ একদম সহজতে দেখাই দিওঁ। এয়া লৈছোঁ মচুৰ দালি, ধুনীয়াকৈ ধুই তিয়াই লওঁ ব'লক। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এইফালে মই লৈছোঁ ভাতকেৰেলা ভাজিম, তাৰপিছতে জিকা আছে, জিকাৰে টেঙা বনাম। এয়া মই এইবিলাক কাটি কুটি লওঁ। আৰু এই টেঙাখন বনাবলৈ লৈছোঁ মই দুপৰীয়া সাজৰ কাৰণে। ব'লক পাচলিখিনিও কাটি লওঁ। আৰু মনটো কিবা বেয়া লাগি আছে, গৰমো বিৰাট পৰিছে, পাকঘৰত থকাটোৱে শাস্তি হৈ পৰিছে। কিন্তু কালিৰ এই ঘটনাটোৱে, প্লেন যিটো ক্ৰাছ হ'ল তাৰ ঘটনাটোৱে মনটো কিবা জোকাৰি থৈ গৈছে। ভাবিবই নোৱাৰোঁ জানেনে ভালকৈ দকৈ কেনেকুৱা যে লাগে, কিমান ক্ষণস্থায়ী আমাৰ জীৱনটো। মানে কোন মুহূৰ্তত কি হৈ যায় কোনেও নাজানে। আৰু ব'লক বেছি কথা নাপাতোঁ, প্ৰথমতে ভাজিখন বহাই লওঁ। এইফালে লৈছোঁ মই এয়া বেঙেনা ভজা তেল আছিল, তাতে আৰু অকণ দি দিছোঁ। আৰু অকণমান নৰসিংহৰ পাতেকে মই দি দিছোঁ তেলত। কিয় জানেনে, এইকেইদিন তেনেকৈ পিঁয়াজ চিয়াজ ব্যৱহাৰ কৰা নাই, একদম চিম্পুল ধৰণেই বনাই আছোঁ। আৰু ভাতকেৰেলা আৰু আলুখিনি বহাই দিছোঁ, তাতে মই নিমখ হালধিহে ব্যৱহাৰ কৰিছোঁ। আৰু অকণমান এনেও তেলতে মচমচীয়াকৈ ভাজিলে এনেও ভাল লাগে, গতিকে এনেকৈয়ে ভাজিবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে লৈছোঁ মই মচুৰ দালিখিনি। ব'লক সেইখিনিও ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লওঁ। আৰু এইবাৰ ইয়াতে মই দি দিছোঁ অকণমান বেকিং পাউডাৰ। বেকিং চ'ডাটো আনাই হোৱা নাই, পাহৰিয়ে থাকোঁ জানেনে। ইমান বজাৰলৈ যাওঁ কিন্তু পাহৰি যাওঁ। নিমখ অকণ দিছোঁ আৰু ধুনীয়াকৈ বৰকেইটা ভাজি গৈছোঁ। বৰ বেছি দেখাই নাথাকোঁ, কিয় জানেনে, পাকঘৰত মানে মোবাইলটোও বেছি গৰম হৈ যোৱা হৈছে। আৰু এই পিছৰ বৰকেইটা যে তাত অকণ তেল কমাই দিছোঁ, গতিকে দেখিবলৈ অকণ বেয়া হৈছে। একো নাই, তেল কমাই খোৱা আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল। আৰু এইফালে লৈছোঁ কেৰাহীটোতে অকণমান সৰিয়হ ফুটাই, তেলতে সৰিয়হ ফুটাই জিকা আৰু আলুখিনি দি দিছোঁ। একদম ইজি, মানে সাধাৰণভাৱে বনাইছোঁ কিন্তু খাবলৈ বহুত ভাল লাগে এনেকৈ টেঙাখন। নিমখ আৰু হালধি দিছোঁ আৰু অকণমান ভাজি লৈ পেলাই পানী দি অকণমান চেনি দিছোঁ। টেঙাখনত চেনি অকণ দিলে খাবলৈ বহুত ভাল লাগে। আৰু তাৰপাছত দি দিছোঁ অকণমান পিঠাগুড়ি খুটি। আৰু এয়া বকবককৈ উতলা হাত দি দিলোঁ বৰকেইটা। আৰু টেঙা মোৰ ৰেডি হৈয়ে যাব। ইয়াত নেমু একেবাৰে শেষত নেমু চেপি দিছোঁ মুখত লগাকৈ। গোটেইখিনি দেখাই থকা নাই আৰু ভিডিঅ' কৰি থকা নাই। আৰু এয়া জলকীয়া অকণমানটো পৰিলে বিৰাট ভাল লাগে, কিন্তু মইতো দিব নোৱাৰোঁ, ঘৰত সকলোৱে নাখায়, গতিকে গোটা গোটাকৈ দি থৈছোঁ। ভাতৰ লগত অকণ মোহাৰি খাম, বিৰাট টেষ্টি লাগে জানেনে। টেঙাৰ লগত জলকীয়া অকণমান, কি যে মজা নহয়। গৰম হ'লেও জলকীয়া অকণ খাই মজা লাগে। আৰু এয়া মোৰ টেঙা ৰেডি হৈ গ'ল। আৰু এইফালে ভাতকেৰেলা ভাজিখিনিও এইয়া মৰমৰীয়া হৈছে আৰু, মানে অকণমান ৰঙা ৰঙা পৰিলে ভাল লাগে খাবলৈ। আৰু ইয়াত ধুনীয়াকৈ কাঢ়ি থৈ দিছোঁ। আৰু অকণ ভেন্দিও ভাজি ল'লোঁ, মানে সকলোৱে নাখায় ভাতকেৰেলা, আৰু গতিকে কাৰো যাতে একো আপত্তি নহয়, সেইকাৰণে এনেকৈয়ে আজি ভাতসাজ থলোঁ। খাই মেলি এইকেইদিন দেখুৱাই নাইকিয়া, বৰ লৰালৰি। আৰু এইফালে ৰিয়া লিজাক দেখাই দিছোঁ। আৰু এয়া যা মোৰ আজি গুচি আহিলে সিহঁতি থৈ পেলাই। আৰু যোৱাকালি আবেলি এয়া ৰিয়াই মেট্ৰ'ত লৈ গ'ল সিহঁতক ইয়ালৈ, ইস্কন টেম্পুললৈ। আৰু অকণমান ফটো মোৰ লগত শ্বেয়াৰ কৰিছিল, ভিডিঅ' শ্বেয়াৰ কৰিছিল, মই আপোনালোকৰ লগত কৰিলোঁ আৰু মেমৰি হিচাপে থৈ দিলোঁ। আৰু এয়া আজি সিহঁতি উলটিয়ে আহিছে, জা আৰু দেওৰ, আৰু সিহঁত দুজনী আছে। আৰু তেন্তে আজিলৈ আহোঁ।